ৰূপৈহাটত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশাল পদযাত্ৰা সামগুৰি সমষ্টিৰ সাইডৰিয়াৰ পৰা খাটৱাললৈকে 7 কিলোমিটাৰ জোৰা পদযাত্ৰা মন্ত্ৰীগৰাকীৰ পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থীগৰাকীক জয় কৰাৰ লক্ষ্যৰে এই পদযাত্ৰাত অংশ লয় মন্ত্ৰী পীযুষ হাজৰিকাই মন্ত্ৰীগৰাকীক সংসদীয় বিধায়ক জিতু গোস্বামী আৰু দীপ্তি ৰঞ্জন শৰ্মাই অফিস আছে 50টা কংগ্ৰেছৰ অফিস আছে দুটা জোৰদবস্তি অফিস খোলাইছে এটা সময়ৰ খুব শক্তিশালী অহংকাৰী ৰকিবুল হুছেইনৰ দুৰ্গ এটা বিধ্বস্ত হৈ গৈছে মানুহে সামগুৰি মানুহে অহংকাৰক প্ৰত্যাখ্যান কৰি তাৰ বিপৰীতে মোদীজীৰ উন্নয়ন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উন্নয়নক আদৰি লৈছে সামগুৰি বিধানসভা সমষ্টিত কোন প্ৰথমবাৰৰ বাবে এটা আঞ্চলিক পঞ্চায়ত বিজেপি আনকণ্টেষ্ট হৈছে বিনা প্ৰতিদ্বন্দ্বিতা চাৰিটাই জিকিম 4টা জিলা পৰিষদ আমি জিকিম 24টা আঞ্চলিক পঞ্চায়ত আৰু আমি জিকিম ৰাষ্ট্ৰবাদী যিসকল ব্যক্তি এবাৰ ৰাষ্ট্ৰবাদী ব্যক্তিসকল যিসকলে ইলেকশ্যন খেলিছে সব সামগুৰিত জিকিব সামগুৰিৰ ৰাষ্ট্ৰবাদৰ বিজয় আপোনালোকে দেখিছে 4 মাহৰ আগত আৰু সামগুৰিৰ ৰাইজ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বাত্মক উন্নয়নৰ